এতিয়া বাজিছে ৰাতিপুৱা 11:30 আৰু আমি ওলাই দিলোঁ এঠাইলৈ। ক'ত যাওঁ কি কথা একো গম নাপাওঁ। মানুহজনে হঠাতে ক'লে যে ওলোৱা অলপ ফুৰি আহোঁ এনেকৈ ক'লে। আচলতে ৰবিবাৰৰ দিনটো মানুহজন ঘৰত থাকিলে ক'ৰবাত নহয় ক'ৰবাত যাবলৈ মন যায় ন। ল'ৰাটো বহুত জোৰ কৰি আছে। আচলতে গাঁৱত যোৱাৰ কথা আছিল, কিন্তু গধূলিলৈকে মানুহজনৰ কাম ওলাই গ'ল। সেইকাৰণে অকণমান সময় ৰাতিপুৱাৰ সময়খিনি এঠাইৰ পৰা ফুৰি আহোঁ বুলি ভাবিলোঁ, কিন্তু ক'ত যাওঁ গম নাপাওঁ, এতিয়ালৈ কোৱাই নাই আমাক। তো এনেদৰে আমি পিছফালে বহি কিনে গৈ আছোঁ আৰু মানুহজনে গাড়ী চলাইছে। খোৱা বোৱা কৰি ল'লোঁ আৰু ছানডে দিনটো এনেকৈ ফুৰিব পাৰিলে অলপ মনটো ভাল লাগে ন। সদায় ঘৰত থাকি থাকি আমনি লাগে। তো সপ্তাহত এদিন এনেকৈ ফুৰিব পাওঁ আৰু যদি মানুহজনৰ কাম অকণমান কম থাকে। কাম থাকিলে বাৰু ওলায়ে যায়। তো যি নহওক আজি ব্লগটো এনেদৰে আৰম্ভণি কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব। আৰু এয়া চশমাযোৰ পিন্ধি ল'ৰাটো পূৰা একেবাৰে ফটো উঠাবলৈ দিছে মোক। দেউতাকৰ চশমাযোৰ পিন্ধিছে। আৰু এয়া আমি এতিয়া গৈ আছোঁ শ্বিলং ৰোড। শ্বিলঙত এনেদৰে শ্বিলঙৰ ৰাস্তা পালোঁ আমি আহি আৰু আচলতে এনেই আমাক ৰাস্তাই ঘূৰাবলৈ লৈ আহিছে। কৈছে এনেই কিবা কানি অকণমান খাই কিনে গুচি আহিম। আৰু সেয়া গাড়ীত উঠি এনেকৈ ভালো লাগে চাবলৈ ৰাস্তাটো। শ্বিলঙৰ এয়া একা বেকা ৰাস্তা দেখিবলৈ খুবেই ভাল লগা, আৰু যে ইমান স্পীডত যাব পাৰি ভাল লাগে ন। ট্ৰেফিক জাম যিহেতু নাথাকে, গৈ খুবেই ভাল লাগে। সেইকাৰণে এইফালে লৈ আহিলে আচলতে আমাকো ফুৰাবৰ কাৰণে, যাতে ল'ৰাটো গাড়ীখনত উঠি অকণমান ভাল পায়, কাৰণ স্পীডত যালে সকলোৰে উঠি ভাল লাগে ন। তো এনেকৈ গৈ আছোঁ গছ গছনি চাই সঁচাকৈ বহুত ভাল লাগিল মনটো, কাৰণ কালিৰে পৰা মনটো অকণমান বেয়া লাগি আছিলে। সেইকাৰণে মানুহজনে ফুৰাবলৈও লৈ আহিল অকণমান। আৰু সেয়া এটা প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা যায় শ্বিলঙত আহিলে। সঁচাকৈ ভাল লাগে ন শ্বিলংখন দেখিবলৈ। তো সেয়া আমি এনেকৈ গৈ আছোঁ এতিয়া। সঁচাকৈ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, চাব আপোনালোকে। আৰু খুব সুন্দৰ এটা ব্লগ হ'ব। বলক তেতিয়াহ'লে আজি কি কৰি আছে সকলোখিনি শ্বেয়াৰ কৰিম। আহি এতিয়া আমি বৰাপানীয়ে পাম। আৰু মানুহজনে আচাৰ কিনিবলৈ গৈছে। যোৱাবাৰ আহোঁতেও আমি আচাৰ কিনিম বুলি ভাবিলোঁ, কিনা নহ'ল, বহুত বৰষুণ আছিলে। তো সেইকাৰণে আচাৰ কিনিবলৈ পঠাইছোঁ। শ্বিলঙত হেনো যাই থাকোঁতে ৰাস্তাৰ কিনাৰত বাঁহৰ গজাৰ আচাৰ পোৱা যায়। তো সেয়া ভাবিলোঁ এটা কিনি লওঁ। তাকে কিনিবৰ কাৰণে সোমালোঁ। অকণমান সময় ৰখি দিছিলোঁ। আৰু ইমান যে স্পীডত যাই আছে গাড়ীবিলাক বাইকবিলাক, সঁচাকৈ বহুত ভাল লাগিছে। আৰু বতৰটো একেবাৰে সেমেকা হৈ গৈছে, অকণমান ঠাণ্ডা লাগি গৈছে। সেইকাৰণে ল'ৰাটো সন্মুখৰ পৰা পিছফাল আহি পালে ঠাণ্ডা লগাৰ কাৰণে, যিহেতু AC নিদিয়াকৈ গাড়ীখন চলাব নোৱাৰি, অকণমান দিগদাৰ হয়। তো সেয়া এনেকৈ এতিয়া গৈ আছোঁ আমি। ভবা নাছিলোঁ আমি ইমান দূৰলৈ আহিম বুলি। তো সেয়া বহুত ভাল লাগিল, হঠাতে হ'ল যিহেতু মানুহজনে ক'লে যাম বুলি। আৰু সেয়া আমিও ক'লোঁ বলক তেতিয়াহ'লে যাওঁ, কিন্তু ক'তো সেনেকৈ নৰখোঁ, গাড়ীৰে এনেই এপাক ঘূৰি আহিম। আৰু কথা পাতি এনেকৈ গোটেইকেইটা আমি গৈ আছোঁ। সঁচাকৈ বহুত ভাল লাগিছে আজি ৰবিবাৰৰ দিনটো। আৰু এয়া পাহাৰৰ সৌন্দৰ্যবিলাক কিমান ধুনীয়া ন, দেখিবলৈ খুবেই ভাল লাগে। এইখিনি ভিডিঅ' ল'ৰাটোৱে কৰিছে। তো তাক কৈছিলোঁ যে অকণমান ভিডিঅ' কৰাচোন, তো এনেকৈ ক'লে। আৰু আহি আমি পানী পালোঁ আহি। এয়া বৰাপানীত অকণমান পানীখিনি বাঢ়িলে, ছামাৰ ভেকেশ্যনত আহিছিলোঁ, পানীখিনি অকণমান কম আছিলে, এতিয়া অকণমান পানীখিনি বাঢ়ি গ'ল। আৰু যি নহওক এনেকৈ গৈ আছোঁ এতিয়া বৰাপানীৰ সৌন্দৰ্য উপভোগ কৰি। আচলতে আমি শ্বিলং মেইন ৰোডলৈ নগ'লোঁ, বৰাপানীতে আমি উভতিম বুলি ভাবিলোঁ, কাৰণ অলৰেডি 2টা বাজি গৈছে। কাৰণ ঘূৰি আহোঁতে বহুত দেৰি হ'ব, যিহেতু মানুহজনৰো কাম আছে। তো সেইকাৰণে আমি বৰাপানীৰ পৰা উভতাৰ কথা ভাবিলোঁ। সেয়া শ্বিলঙৰ মেইন ৰোডলৈ নগ'লোঁ। তোমাৰো আমি আহি বৰাপানী পালোঁ। সেয়া সঁচাই ভাল লাগিল আজিৰ দিনটো, সঁচাকৈ কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ। পৰিয়ালৰ লগত এনেকৈ এদিন ফুৰিব পাৰিলে মনটো ভাল লাগে। যিহেতু বেলেগ দিনাখনে অফিচৰ কামতে ব্যস্ত হৈ থাকে, ঘৰলৈ আহিলেও অফিচৰ কামেই কৰি থাকে, কথা পাতিবই সময় নাপাওঁ। তো আজি এদিন এনেকৈ ফুৰিব পাই মনটো ভাল লাগে। সকলোৱে নিজৰ কামত ব্যস্ততা হৈ যায় ন। তেখেত আহি পোৱাৰ পিছত মোৰ ব্যস্ততা, ল'ৰাক পঢ়াব লাগে, ভাত বনাব লাগে, ৰাতিটো তেনেকৈ সময়খিনি পাৰ হৈ যায়, কথা পতাই নহয়। আৰু আজি সেইকাৰণে আহিছোঁ ওলাই একেলগে, আৰু এনেকৈ অকণমান সময় পাৰ কৰিছোঁ। বহুত ভাল লাগিছে, ল'ৰাটো যে কিমান ভাল পাইছে। আৰু তাৰ কাৰণে এটা ফূৰ্তি ল'লোঁ, চিপছ ল'লোঁ এনেকৈ। আৰু ৰাস্তাত আমি ভাত অকণমান খাই দিব লাগিব। তো এনেকৈ এতিয়া আহি আছোঁ, আকৌ গাড়ীখন ষ্টাৰ্ট দিলোঁ, বৰাপানীৰ পৰা আহিলোঁ ওলাই, কাৰণ দেৰি হৈ যাব। আমি যিহেতু প্লেনিং নকৰাকৈ আহিছোঁ, দেৰিও হৈছে আহোঁতে। তো এনেকৈ এতিয়া গুৱাহাটীলৈ উভতি আহি আছোঁ। সঁচাকৈ ভাল লাগিল। আৰু খোৱা লোৱা কৰিলোঁ, ভাত পানী খাই এতিয়া ইয়াতে চাহ খাবলৈ সোমালোঁ।
মানুহজনৰ টোপনি লাগি গ'ল, মোৰো লাগিছিল, তো সেইকাৰণে চাহ খোৱাৰ কথা ভাবিলোঁ। অকণমান বহি দিলোঁ ইয়াতে, বহি কিনে চাহৰ নাস্তা আনিবলৈ কৈছে আৰু সেয়া চাহ আহি পালে আমি খাই কিনে ঘৰ পাম। আৰু এয়া ল'ৰাটো যে কি কিনি থাকে সি, তো সেয়া দোকান আহিলে তাক কিবা নহয় কিবা এটা দেউতাকে কিনি দিব লাগে। আৰু এনেকৈ আমি চাহ খালোঁ। চাহখিনি খাই মনটো ভাল লাগিল, যিহেতু অকণমান ঠাণ্ডা লাগি আছিলে। শ্বিলঙৰ ফালে গ'লে অকণমান ঠাণ্ডা লাগেই বাৰু, আৰু আজি এনেও বতৰটো সেমেকা হৈ আছে, সেইকাৰণে এনেকৈ আকৌ চাহ খাই এতিয়া ষ্টাৰ্ট দিলোঁ। গুৱাহাটী জাম দেখিছেনে কিমান জাম হৈছে, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহি সেইটো লাইনৰ পূৰা জাম, এইবিলাক গাড়ী গোটেই ৰখি আছে, ইমান দীঘলীয়া এটা জাম। তো এইবিলাকত যদি ফাঁচিব লগা হয় তো আমাৰ দিগদাৰ হৈ যাব ঘৰ পাওঁতে। সেইকাৰণে আমি স্পীডত আহিলোঁ। আৰু আমাৰ লাইনটো কিন্তু জাম নাছিলে, ট্ৰেফিক জাম। আমাৰ সেইটো চাইডেহে জাম আছিলে, কিমান গাড়ী ৰখি আছে দেখিছে, জাম, ট্ৰেফিক জাম। তাকে দেখি মানুহটো কৈছে ঘৰ পাম নে নাপাম, মই বোলো পাম, নিশ্চয় পাম, এনেকৈ কৈ এতিয়া আমি আহি আছোঁ। ঘৰ আহি পালোঁ, বাজিল 5:30। বহুত ভাল লাগিল আজি ছানডেৰ দিনটো। তো এতিয়া চাকি লগাবলগীয়া আছে, অকণমান মন্দিৰৰ কাম কৰোঁ। হঠাতে হ'ল প্ৰগ্ৰামটো, আৰু সেয়া ভাত পানী খাই আহিলোঁ, চাহো খালোঁ ৰাস্তাত, বহুত ভাল লাগিল। তো সেয়া আজি ব্লগটো ইমানটা সামৰণি মাৰিছোঁ।